নমস্কাৰ এই মুহূৰ্ত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 জানুৱাৰী। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ ডাঙৰ আপডেট। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি সম্পন্ন। 17 জানুৱাৰীৰ গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য। অমৃত প্ৰভা মহন্তই দাখিল কৰিলে জামিন আবেদন। সন্দীপন গাৰ্গ আৰু 2 PSও দাখিল কৰে জামিন আবেদন। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই নিজাববীয়াকৈ নিয়োগ কৰে অধিবক্তা। দুয়োজনে কলকাতাৰ অধিবক্তা নিয়োগ কৰে গোচৰটোত। শেখৰজ্যোতি গোস্বামীয়েও নিজাববীয়াকৈ নিয়োগ কৰিছে অধিবক্তা। অমৃত প্ৰভা মহন্তৰ জামিন আবেদন পক্ষত আজি অধিবক্তাই দিয়ে যুক্তি। চৰকাৰী পক্ষই লিখিত আপত্তি দাখিল কৰিব পৰৱৰ্তী তাৰিখত। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে যমুনা মৌডঙ্গা বনাঞ্চলৰ উচ্ছেদিত লোকৰ বিননি শুনক। তোৰ বাড়ি কোনটা নাই যাবা মাটি কোনটা নাই যাবা কেউ নাই যাবা তুমি যেন আমরা চোৱা ধৰি দেবা কোনোবা জায়গা লৈ দেবা কি কম আর আমার কোনো উপায় করে দেওক এইটোই কই আছো আর কি করব। ঘৰ বাৰী নাই, মাটি নাই, না কুটু নাই আমাৰ। নমস্কাৰ, স্বাগতম জনাইছোঁ মিডিল অসমলৈ আৰু মই জাকাৰী আলম। যোৱা 2 জানুৱাৰীৰ পৰা হোজাই জিলাৰ ডবকাৰ যমুনা মৌডঙ্গা সংৰক্ষিত বনাঞ্চলত যি উচ্ছেদ চলি আছিল আৰু আজি দ্বিতীয় দিনাও ঠিক তেনেদৰে দেখিবলৈ পোৱা গৈছে উচ্ছেদ চলি আছে। আৰু যিসকল লোক ইয়াতে বসবাস কৰি আছিল বহু দিনৰ পৰা সেইসকল লোক এতিয়া যাব ক'ত, এয়া হৈছে আটাইতকৈ প্ৰশ্ন। ক'ত যাব এইসকল লোক? দেখিবলৈ পোৱা গৈছে এইসকলে বৰ্তমানে বেলেগৰ মাটিত আহি শিবিৰ পাতি থাকিব লগা হৈছে এই ঠাণ্ডাৰ মাজত। আমাৰ সৈতে দুজন ব্যক্তি আছে, আমি তেখেতসকলৰ পৰা জানিম সঁচাকৈ তেখেতসকল ভাৰতীয় নাগৰিক নেকি আৰু তেখেতসকল কেতিয়াৰ পৰা এই ঠাইত আছিল আমি তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ। প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কি ক'ব বিচাৰে? আপোনালোকৰ ঘৰ বাৰী ইতিমধ্যে আৰক্ষীৰ বুলডোজাৰ পৰিল, কি ক'ব? আমাৰ ঘৰ বাড়ি কোনটা নাই যাবা মাটি কোনটা নাই যাবা কেউ নাই যাবা তুমি যেন আমরা চোৱা ধৰি দেবা কোনোবা জায়গা লৈ দেবা। তো কি ক'ব আপোনাৰ বিধায়ক মহোদয়, কি ক'ব? স্থানীয় যিজন MLA হয় তেখেতক কি ক'ব আপুনি? কি কম আর আমার কোনো উপায় করে দেওক এইটোই কই আছো আর কি করব। আর আমরা তো উপায় নাই, পুরিও নাই, পুরি নাছিল যা 4টা একদম তো বিয়া দিলাইছি, সব বিয়া রেখে দিলাইছি। কিমান দিনৰ পৰা আপোনালোক ইয়াতে বসবাস কৰি আছিলা? ও 50-60 বছর হব। 50-60 বছৰ পৰা। তো এয়া হৈছে উচ্ছেদিতসকলৰ বিননি। তেখেতসকলৰ হাতত টকা পইচা নাই, ঘৰ বাৰী নাই, এতিয়া কি কৰিব? এনেদৰে হাহাকাৰ হৈ পৰিছে। আমি এই মুহূৰ্তত এইখন স্থানৰ পৰিৱেশসমূহ মিডিল অসমৰ দৰ্শকসকলক বৰ্তমান সময়ত দেখুৱাই ল'বলৈ লৈছোঁ। প্ৰত্যক্ষ কৰক। যদি কোনোবাই সহায় সহযোগিতা কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকো আহিব পাৰে, সহায় সহযোগিতা কৰিব পাৰে। কাৰণ তেওঁলোক এনেকুৱা ধৰণৰ ঘৰত বৰ্তমান সময়ত বেলেগৰ মাটিত বৰ্তমান সময়ত এই ঠাণ্ডাৰ সময়ত বসবাস কৰি আছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। জনপ্ৰিয়তা নথকা বিজেপি বিধায়কৰ হ'ব টিকট কৰ্তন। জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰিহে টিকট দিব বিজেপিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য। প্ৰত্যেকগৰাকী বিধায়কে যে টিকট পাব তাৰ নিশ্চয়তা নাই। বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈ আহিব নাম। ৰাজ্যিক কমিটিয়ে সংসদীয় বৰ্ডলৈ প্ৰেৰণ কৰিব প্ৰাৰ্থীৰ নাম। বিজেপি দলে সদায় নতুন মুখক প্ৰাধান্য দিয়ে। অসমত কিমানখন নতুন মুখক প্ৰাধান্য দিব সেয়া সিদ্ধান্ত ল'ব সংসদীয় বৰ্ডে। অগপ বিজেপিৰ মিত্ৰতাক লৈও মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। অগপৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই। অগপই বিচাৰিলে 100খন আসনতো প্ৰাৰ্থী দিব পাৰে। মিত্ৰতা কৰিম বুলি ভাবিলে দিলীপ শইকীয়াৰ লগত অতুল বৰাই আলোচনা কৰিব লাগিব। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে 22 গজৰ উইকেটত ভাৰতত আৰু দেখা নাপাব পাৰে বাংলাদেশী খেলুৱৈ। IPLতো থাকিব নোৱাৰিব কোনো বাংলাদেশী খেলুৱৈ। মুস্তাফিজুৰ ৰহমানক ৰাখিব নোৱাৰিব KKR দলে। IPL দলত বাংলাদেশী খেলুৱৈ ক্ৰয়ক লৈ কঠোৰ BCCI। KKRৰ পৰা মুস্তাফিজুৰ ৰহমানক আঁতৰাবলৈ নিৰ্দেশ। মুস্তাফিজুৰক KKRৰ পৰা প্ৰত্যাহাৰৰ নিৰ্দেশ দিছে BCCIয়ে। BCCIৰ সচিব দেৱজিত লন শইকীয়াৰ সংবাদ মাধ্যমৰ সন্মুখত এই ঘোষণা।
কলকাতা নাইট ৰাইডাৰ্ছৰ নিয়মীয়া খেলুৱৈ আছিল পেচ বলাৰ মুস্তাফিজুৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অহা 7 জানুৱাৰীত জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাত পবিত্ৰ খতমে বুখাৰী শ্বৰীফ অনুষ্ঠিত হ'ব। আমি এই মুহূৰ্তত মাদ্ৰাছা কৰ্তৃপক্ষৰ মন্তব্য শুনাবলৈ লৈছোঁ, শুনক। বজাৰ পৰা আমাৰ মাদ্ৰাছাৰ বছৰেকীয়া আলোচনী আৰু আমাৰ মাদ্ৰাছাৰ শিক্ষকসকলে কেইবাখনো গ্ৰন্থ লিখিছে, সেইখিনিৰ উন্মোচন কৰা হ'ব, য'ত আমাৰ হোজাই ডিষ্ট্ৰিক্ট তথা হোজাইৰ বাহিৰৰো বিশেষ বিশেষ ব্যক্তিসকল, আমাৰ DC ছাৰ, SP ছাৰ আৰু অন্যান্য কলেজ বিলাকৰ, হাইস্কুলবিলাকৰ আৰু আমাৰ এই অঞ্চলৰ বিশেষ বিশেষ ব্যক্তিসকল উপস্থিত থাকিব। এইখিনি হ'ল 5 তাৰিখ সন্ধিয়া 5 বজাত। আৰু 6 তাৰিখ আমাৰ উত্তৰ পূৰ্বাঞ্চলত যিমান বক্সবিলাক আছে, কিছুমান আছে ষ্টিল বক্স, কিছুমান আছে পকী বক্স। এই পকী বক্সবিলাকৰ যিসকল জিম্মাদাৰ আছে, এই জিম্মাদাৰসকলক আমি এই বছৰ 6 তাৰিখত মাতিছো। তেখেতসকলক আমি সম্বৰ্ধনা জনাম। তেখেতসকল ৰাতিপুৱা 10টা বজাত ইয়াত আহিবলৈ অনুৰোধ কৰা হৈছে আৰু 10টাৰ পৰা 12 বজালৈকে খোৱা বোৱা কৰা ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ পিছত জোহৰৰ নমাজ পঢ়া হ'ব। জোহৰৰ নমাজৰ পিছৰ পৰা 1টা বজাৰ পৰা আপোনাৰ 4টা বজালৈকে তেখেতসকলক আপোনাৰ সম্বৰ্ধনা দিয়া হ'ব। লগতে তেখেতসকলেও আমাক কিছুমান মছলা দিব। আমিও তেখেতসকলক আমাৰ মাদ্ৰাছাৰ বা বক্সবিলাকত কেনেকুৱা পইচা আগতকৈ বেছি পৰে বা বক্সবিলাক কেনেকুৱা ৰক্ষণাবেক্ষণ কৰিব লাগে, এই ব্যাপাৰে আলোচনা হ'ব। আমি এই ব্যাপাৰে আমাৰ গোটেই নৰ্থ ইষ্টত যিমান বক্স আছে, বক্সৰ জিম্মাদাৰসকল আছে, তেখেতসকলৰ লগত আমি ফোনত যোগাযোগ কৰিছো। কিন্তু কিছুমান ফোনৰ জিম্মাদাৰসকলক আমি পোৱা নাই। এই সকলক আমি এই মিডিয়াৰ যোগেদি আকৌ দাৱত দিছো যে যিকোনো উপায়ে আপোনালোকে অকণমান কষ্ট কৰি, আপোনালোকৰ সময় নষ্ট কৰি অহা 6 তাৰিখ আমাৰ জামিয়া অসম দাৰুল হাদিছ জয়নগৰত উপস্থিত হ'বলৈ আমি আশা কৰিছো। আৰু ইয়াৰ পিছত 7 তাৰিখ আমাৰ বখাৰী খতম। এই বখাৰী খতমত আমাৰ এই বছৰ গোটেই বছৰ যিসকল ল'ৰাই বখাৰী শ্বৰীফ পঢ়িছে, মৌলানা হ'ব, তেওঁলোকক পাগুৰি দিয়া হ'ব। আৰু এই বছৰ যিসকল আমাৰ হাফিজ ল'ৰা হৈছে, এই হাফিজ ল'ৰাসকলক পাগুৰি দিয়া হ'ব। আৰু কিৰাত শাখাত যিসকল ল'ৰাই আপোনাৰ কিৰাত শাখা পঢ়ি শেষ কৰিছে, সেই সকলকো পাগুৰি দিয়া হ'ব। আমাৰ যিসকল ল'ৰাই এই বছৰ দেউৰা পাছ কৰিছে, টাইটেল পাছ কৰিছে, তেনেকুৱা ল'ৰা হৈছে 60 জন। আৰু হিফজৰ ল'ৰা হৈছে 23 জন। আৰু কিৰাত শাখাত ল'ৰা হৈছে 29 জন। হিফজত হৈছে 29 জন আৰু কিৰাত শাখাত হৈছে 23 জন। দেউৰা পাছ কৰিব 60 জনে পাগুৰি পাব, আৰু হিফজত পাব 29 জনে, আৰু কিৰাত শাখাত পাব 23 জনে। টোটেল 112 জন ল'ৰাই 12 জন ল'ৰাক আমি এইবছৰ পাগুৰি দিম। আৰু এই বিশেষ অনুষ্ঠানত মানে যোগদান কৰিব উত্তৰ প্ৰদেশ, UPৰ আপোনাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ দিনীৰ যিখন অনুষ্ঠান দাৰুল দেওবন্দ, এই দাৰুল দেওবন্দৰ উস্তাদ হজিজ হজৰত মৌলানা সৈয়দ সলমান মনসুৰপুৰী চাহাব উপস্থিত থাকিব। লগতে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি হজৰত মৌলানা মুস্তাক আনফৰ চাহাবো আপোনাৰ উপস্থিত থাকিব। তেখেতে সেইদিনা বখাৰী খতমৰ যিখন অনুষ্ঠান হ'ব, এই অনুষ্ঠানত তেখেতে সভাপতিত্ব কৰিব। আৰু 4টা বজাৰ আগে আগে, আসৰৰ নমাজৰ আগে আগে আমাৰ শেষ দোৱা আৰম্ভ হৈ যাব। আৰু দোৱা 4টা বজাত আসৰৰ জমাত হ'ব, আৰু আসৰৰ জমাতৰ পিছত আমাৰ এই মানে সভা শেষ হৈ যাব। গতিকে আমি গোটেই নৰ্থ ইষ্টৰ আপোনাৰ জয়নগৰ মাদ্ৰাছাৰ সভাসকলক আমি আকৌ এই মিডিয়াৰ যোগেদি দাৱত কৰিছো যে আপোনালোকেও আহি এই 7 জানুৱাৰী তাৰিখ বুধবাৰে আপোনাৰ এই দোৱাত অংশগ্ৰহণ কৰিব বুলি আমি আশা কৰিছো। আৰু আল্লাহ পাক পৰদিগাৰে যেনে আপোনালোকক যেনে মানে আনন্দ মনে আমাৰ ইয়াত আহি আৰু বিপদ আপদৰ পৰা বচাই ইয়াত আহি দোৱাত চৰি কৰিবলৈ আমি আশা কৰিছো। আল্লাহ পাক পৰদিগাৰে যেন আমাৰ এই সভাখন সবুল মঞ্জুৰ কৰে, আপোনালোকৰ অহা সবুল মঞ্জুৰ কৰে। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছো। আসসালামু আলাইকুম।